কিয় বক্স অফিসত এনে ধুমুহাৰ সৃষ্টি কৰিছে মোহিত চুৰিৰ ছবি ছায়াৰাই। সিনেমা হলৰ ভিতৰত মানুহে কিয় চিঞৰি চিঞৰি কান্দিছে আৰু সিনেমা হলত এনেকুৱা দৃশ্য আপুনি দেখিবলৈ পাইছে? এই সকলোবোৰ প্ৰশ্নৰ সৈতে আৰু ছায়াৰাৰ সিনেমাৰ ৰিভিউৰ সৈতে মই জিয়াউৰ উপস্থিত এই চেনেলটোৰ সৈতে, যাৰ নাম আপুনি নিশ্চয় ভাবিছে যে আজি মই কিয় ছায়াৰাৰ ৰিভিউ কৰি আছো, কাৰণ ছবিখন ৰিলিজ হোৱা আজি প্ৰায় 5 দিন হ'ল। গতিকে সহজ উত্তৰটো হ'ল ফিল্ম মোৰ আৱেগ। দেখিলোঁ সিতাৰে জমিন পাৰ, সেই ছবিখনে মোক নিৰাশ কৰিছিল। মোৰ বহুত আশা আছিল আৰু তাৰ পিছত ছবি চাবলৈ মন যোৱা নাছিল। আপুনি নিশ্চয় দেখিছে যে মেট্ৰ' চিনেমা মুক্তি পাইছিল, মই সেইটোও চোৱা নাছিলোঁ। ময়ো মালিক চিনেমা চোৱা নাছিলোঁ কাৰণ চোৱাৰ মন নগ'ল। কিন্তু তাৰ পিছত ছায়াৰা নামৰ এখন ছবি মুক্তি পায়। আজি দেওবাৰৰ ভিতৰত গম পোৱা গৈছে যে এই ছবিখনৰ ধুমুহা ভাৰতত দেখা গৈছে আৰু এই ছবি আৰু এই ভিডিঅ'ত দেখা পাই আছে চিনেমা হলৰ ভিতৰত মানুহে কান্দি আছে, চকুত চকুলো। বহু ঠাইত চিঞৰ বাখৰ কৰিছে মানুহে। দেশৰ যুৱক যুৱতীক ইমান প্ৰভাৱিত কৰিছে, কাৰণ এই ছবিখনত ইমান বিশেষ কি আছে? আজি মই আহিছোঁ ছায়াৰাৰ বক্স অফিচৰ সফলতা ডিকোড কৰিবলৈ। ইয়াৰ অৰ্থ কি? কিয় ইমান বৃহৎ সফলতা লাভ কৰিছে এই ছবিখন? এই উন্মাদনা যিটো আপুনি স্ক্ৰীণত দেখিছে, ইয়াৰ আগতে আন এখন চিনেমা মুক্তি পাইছিল যাৰ নাম আছিল সাভা। সাভাতো মানুহে এনেকৈ চিঞৰি আছিল, কিন্তু সাভাই কেনেবাকৈ আপোনাৰ আৱেগৰ লগত খেলা কৰি আছিল। এয়া এক প্ৰেম কাহিনী। কাৰণ কি যে এই চিনেমাখন দেশৰ যুৱক যুৱতীসকলৰ মাজত এনে স্থান দখল কৰিছে। আপোনালোকক কওঁ যে চিনেমাখন মুক্তি পোৱা 4 দিন হ'ল আৰু ভাৰতত 100 কোটিৰো অধিক উপাৰ্জন কৰিছে। এই চিনেমাখনৰ বাজেট 50 কোটি আৰু এই ছবিখনে 100 কোটিতকৈ অধিক উপাৰ্জন কৰিছে। কেৱল ভাৰতত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 140 কোটি উপাৰ্জন কৰিছে। অৰ্থাৎ প্ৰথম 4 দিনতে ছায়াৰা ছুপাৰহিট হৈ পৰিছে। এতিয়া কল্পনা কৰকচোন 2 সপ্তাহৰ পিছত এই চিনেমাখন ক'ত উপনীত হ'ব। আৰু এই চিনেমাখনে যদি ভাৰতত 500 কোটি টকা উপাৰ্জন কৰে, তেন্তে মই আচৰিত নহওঁ। কিয় ইমান সফল হৈছে এই ছবিখন? এই ছবিখনৰ সফলতাৰ কাৰণবোৰ এটা এটাকৈ আপোনাৰ মাজলৈ লৈ আহিছোঁ। কিন্তু প্ৰথমে এই ছবিখনৰ মুখ্য অভিনেতা আহান পাণ্ডে আৰু অনিত পাদ্দাৰ বিষয়ে ক'ব বিচাৰিছোঁ। 22 বছৰীয়া অনিত পাদ্দা অমৃতসৰৰ। চাওক, কোনোবা অমৃতসৰৰ হ'লে অনুভৱ হয় যে তেওঁৰ হিন্দীত পাঞ্জাবীৰ প্ৰভাৱ পৰিব, কিন্তু অনিতে কথা কওঁতে এনে লাগে যেন সংগীতে আপোনাৰ কাণ চুই গৈছে। এগৰাকী ছুপাৰষ্টাৰ এক্ট্ৰেছ আৰু চলচ্চিত্ৰ জগতে উৎসৱ উদযাপন কৰা উচিত, কাৰণ তেওঁলোকে অনিত পাদ্দাৰ দৰে অভিনেত্ৰী পাইছে। চমৎকাৰ অভিনয়, মনত ৰাখিব। ইয়াৰ আগতে আপুনি তাইক ৱেব ছিৰিজত দেখিছে বিগ গাৰ্লছ ডণ্ট ক্ৰাই, আৰু বিগ গাৰ্লছ ডণ্ট ক্ৰাইৰ বিষয়ে কথাটো আছিল যে সকলোৱে মুখ্য অভিনেত্ৰীয়ে চমৎকাৰ অভিনয় কৰিছিল, য'ত অনিত পাদ্দাৰ চৰিত্ৰটোও আছিল। এগৰাকী আৱেগিক ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে অনিত পাদ্দাই, যি ছোৱালীৰ স্মৃতি সময়ৰ লগে লগে ম্লান হৈ পৰে। আৰু তাইৰ কেনেধৰণৰ বিস্ফোৰণ হৈছে আপুনি দেখা উচিত। তাইৰ প্ৰতিটো শব্দই মই কোৱাৰ দৰে কাণত মিঠা সুৰৰ দৰে। তাইৰ অভিনয়, তাইৰ অভিব্যক্তি, যদিও তাই কোনো সংলাপ পোৱা নাই, তথাপিও তাইৰ অভিনয়ে আপোনাক ইমানেই প্ৰভাৱিত কৰে। বিশেষকৈ যেতিয়া তাইৰ স্মৃতিশক্তি সম্পূৰ্ণৰূপে হেৰাই যায়, যেতিয়া তাই ছবিখনৰ নায়কজনৰ ফালে কলা চকুৰে চাই থাকে, তেতিয়াও অনিত পাদ্দাই চাই বুজিব পাৰি যে চলচ্চিত্ৰ জগতখনে এগৰাকী ডাঙৰ অভিনেত্ৰী পাইছে। আমোদজনক কথাটো হ'ল তাইৰ বয়স মাত্ৰ 22 বছৰ। তাই কোনো চলচ্চিত্ৰ পৰিয়ালৰ নহয়। 22 বছৰ বয়সতে লাভ কৰিছে য়েশৰাজ বেনাৰ, আৰু তাইৰ এই ছবিখন ডাঙৰ হিট হৈ পৰিছে। ইয়াৰ আগতে তাই কাজলৰ এখন ছবিত অভিনয় কৰিছিল। গতিকে মই ক'ব বিচাৰিছোঁ যে এতিয়া উৎসৱ উদযাপনৰ সময়, কাৰণ চলচ্চিত্ৰ জগতখনে ভৱিষ্যতৰ এজন ছুপাৰষ্টাৰ পাইছে। এগৰাকী মহিলা ছুপাৰষ্টাৰ বিচাৰি পাইছে, যি এগৰাকী অতি ভাল অভিনেত্ৰী, অত্যন্ত ধুনীয়া। কাৰণ এই দুটা কম্বিনেশ্যন সঘনাই নাপায়। আৰু বিশ্বাস কৰক, অনিত পাদ্দাৰ আগন্তুক আহিবলগীয়া ছবিৰ বাবেও অপেক্ষা কৰি থাকিম। তাই কি কি আচৰিত কাম কৰে আমি চাব লাগিব।